আমাৰ দাৰ্জিলিং যাত্ৰাৰ দ্বিতীয় দিনৰ দ্বিতীয়টো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। দ্বিতীয় ব্লগত আছে এয়া ভ্ৰুম মনেষ্ট্ৰী। চালে চকুৰুৱা চাৰিওফালে খুব সুন্দৰ। দ্বিতীয় দিনা ৰাতিপুৱা 3:45 বজাতে আমি আহিছিলো টাইগাৰ হিলছত সানৰাইজ চাবৰ বাবে। ইয়াৰ সম্পূৰ্ণ ভিডিঅ' মই আগৰ ভিডিঅ'টোত দিছো, কেনেকৈ জনসমুদ্ৰৰ মাজত ডাৱৰ ভেদি ওলাই অহা বেলিটোৱে কাঞ্চনজংঘাক পোহৰাই তুলিছিল আৰু সকলোৱে হেঁপাহেৰে ৰৈ থকা অগণন জনতাই অগণন দৰ্শনাৰ্থীয়ে চিঞৰি উকিয়াই দিছিল, উৰুলি বজাইছিল, চিঞৰিছিল আৰু আনন্দত চকু পানী টুকিছিল। সম্পূৰ্ণ ভিডিঅ' মই আগৰ ভিডিঅ'টোত দিছোঁ, আপোনালোকে চাব পাৰিব। এইদৰে প্ৰাকৃতিক খুব এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি টাইগাৰ হিলৰ পৰা নামি আহি এই যে দেখিছে দূৰণখন, এনেদৰে আমি ভ্ৰুম মনেষ্ট্ৰীত প্ৰৱেশ কৰিছিলোঁ। তাৰ পৰা অহা সকলো টুৰিষ্টেই আহি এই টেম্পুলত ৰৈ দাৰ্জিলিঙৰ চাবলগীয়া এটা সুন্দৰ বস্তুৰ ভিতৰত বা এটা টেম্পুলৰ ভিতৰত ই সকলোকে আকৰ্ষণ কৰিব পৰা এটা টেম্পুল। ৰাতিপুৱা 8 বাজিছে, টাইগাৰ হিলৰ পৰা নামি আহি সকলোৱে ভ্ৰুম মনেষ্ট্ৰীত সোমাইছে এয়া। আৰু এই মনেষ্ট্ৰীটোৰ চাৰিওফালে যিহেতু টুৰিষ্টসকল আহে, গতিকে থলুৱা দোকানীয়ে দোকানৰ ভিৰ কৰিছে। তাত অগণন গৰম কাপোৰ, শ্বল, চুৱেটাৰ, জেকেটৰ পৰা ধৰি হাতেৰে বনোৱা ঊলৰ বহুতো সামগ্ৰী ৰাখিছে। আৰু এই মনেষ্ট্ৰীটোৰ বাহিৰ অংশ প্ৰথমে মই আপোনাক দেখুৱাই লৈছোঁ। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, লগতে খুব ধুনীয়া চাফ চিকুণ ফুলেৰে সজ্জিত কৰি ৰাখিছে ইয়াৰ বাহিৰ অংশ। ভিতৰ অংশটো ক'বই নালাগে, চালে চকুৰুৱা, সোমালে আপোনাৰ ওলাই আহিবলৈ মন নাযাব। সঁচাই পাহাৰৰ ৰাণী দাৰ্জিলিঙৰ এই সৌন্দৰ্য কেতিয়াও পাহৰিব নোৱাৰি। এয়া দেখিছে, মই নাম ফলকখনৰ সৈতে আপোনালোকক দেখুৱাই দিছোঁ আৰু ভিতৰৰ অংশ দেখুৱাম। এতিয়া বাহিৰৰ অংশ এবাৰ সকলোৱে চকু ফুৰাইছে, সৰু সৰু দোকানো আছে। ইয়াৰ পাছত আমি সোমাই যাম ইয়াৰ ভিতৰলৈ। এয়া ভিতৰলৈ সোমাই ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো মই আপোনালোকক দেখুৱাম, আপোনালোকে উপভোগ কৰিব। যিফালেই চাই সেইফালেই আপোনাৰ চালে চকুৰুৱা। সোমালে আপুনি 5-10 মিনিটত ওলাই আহিব নোৱাৰে, ইমানেই আপোনাক আকৃষ্ট কৰিব। সকলোৱে সেৱা লৈছে, লৈ মন্দিৰটোৰ চৌপাশে ভিতৰতে চৌপাশে প্ৰদক্ষিণ কৰিছে। আৰু প্ৰদক্ষিণ কৰোঁতেও ইয়াৰ প্ৰতিটো অংশ, প্ৰতিটো দেৱালয় ইমান সুন্দৰকৈ সুসজ্জিত হৈ আছে যে আপুনি একপি ফটো নুঠাকৈ বা অকণমান ভিডিঅ' নকৰাকৈ আহিব নোৱাৰে। হুলস্থুল কৰা সম্পূৰ্ণ বাধা, মুখেৰে শব্দ কৰি কথা ক'ব নোৱাৰিব। খুব সুন্দৰ এটা নিৰ্মল পৰিৱেশ। গোটেই টেম্পুলৰ ভিতৰ চোৱাৰ ভিডিঅ' মই আগবঢ়ালোঁ, আশা কৰোঁ আপোনালোকে উপভোগ কৰিব। এয়া সকলোৱে মন্দিৰটোৰ চৌপাশে প্ৰদক্ষিণ কৰিছে। ইয়াত থকা টুৰিষ্টসকল দেশ বিদেশৰ বিভিন্ন কোণৰ পৰা আহিছে। সকলোৱে ৰৈ ৰৈ প্ৰতিটো শিল্প, প্ৰতিটো মূৰ্তি, প্ৰতিটো কলা চাবলগীয়া হৈছে।
ইয়াৰ পৰা ওলাই আমি যাব লাগিব বাটাচিয়া লুপ দাৰ্জিলিঙৰ চতুৰ্থটো পইণ্ট হৈছে বাটাচিয়া লুপ গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত তাৰ সম্পূৰ্ণ দৃশ্য আপোনালোকে দেখিবলৈ পাব তিনিবাৰ ক'ব লাগে